যাই দেখি গর্ভজাতময় যখুয়াই কোমল কোলা লালিত পালিত হয় বৃন্দাবনৰ মাঝে মাঝে ধেনুচাৰি বংশীৰ নিশানত গোপীকুল বাউলি কৰা মই কৃষ্ণ এইবাৰ পাইছিলো নিমন্ত্ৰণ ভাৰত যুদ্ধত কৌৰৱ পাণ্ডৱ উভয় পক্ষ চল কৰি কপট নিদ্ৰাত পাণ্ডৱৰে কক্ষময় কৰিলে গহাই একে ঐক্যহীন নাৰায়ণীৰ খেলা দুৰ্যোধনৰ ইচ্ছামতে কৌৰৱক মই কৰিলো প্ৰদান আৰু অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলো মই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ
এইরণ প্রাঙ্গণত ধর্মক্ষেত্ৰ পৰিসমাপ্তিৰে অনাচাৰ অধৰ্ম কৰিম মহিমূৰ ধৰ্ম ৰাজ্য মই কৰিম প্ৰতিষ্ঠা আতৰাম মহাগ্লানি এই ভাৰতৰ পৰা শান্তিৰ প্ৰতিষ্ঠা কৰিম ভাৰত ভূমি তাৰেই নিমিত্তে কুৰুক্ষেত্ৰ ৰণত অষ্টাদশ অক্ষখিনি সেনা হৈছে নিবাস ভাৰতৰ প্ৰবল প্ৰতাপী মদগৰ্বী ৰজা দুৰ্যোধন শক্তিহীন ভাতৃহীন হৈ গণিছে প্ৰমাণ কুৰুকুলৰ মন্ত্ৰণাদাতা মানৱ জন্মৰ পহেলিকা শকুনিৰ জীৱন নাটৰ হ'ব বসান এই সমৰতে যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় বুলি জানিও মানৱে ধৰ্ম নকৰি বিচাৰ প্ৰতিদিনে পাপ কাৰ্যত হৈছে অগ্ৰসৰ আৰু মই দুষ্ট দমন সাধু সন্তসকলক উদ্ধাৰৰ নিমিত্তে যুগে যুগে নানা ৰূপে লওঁ অৱতাৰ কাৰণ মই সম্পূৰ্ণ কলাধাৰী পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ জগতৰ উদ্ধাৰৰ বাবে ভকতৰ উদ্ধাৰৰ বাবে ভক্তি লীলা কৰোঁ আয়োজন কৃষ্ণ ৰূপে
হৈ যাব পাৰে ইমান পাপ কি এই পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্মৰ সাধনাৰ সফলতা দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্ন হেব তুমি হত জীৱিত ভাণ্ডাৰ শ্ৰেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতু और बेस पर नहीं दिगंत पहाड़ी लहा लहा चिप्पा मेरी होती सोली उठिसे एटी दुती कोई पतंग तात चाप दिसे कारू हाथ नहीं तक निवारण करा कारू हाथ नहीं तक निर्पापित करा মোর প্রাণ গোপাল দীনবন্ধু নারায়ণ মূর্খ মানব তেজোর ঢৌ উঠিছে আর তুই কি তোর রাগিনী তুলিস মিত্রে মুখ মেলি খেলি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ নহয় তই ঠিক কৰিছ আনন্দ কৰ উৎসৱ কৰ মহোৎসৱ কৰ হস্তিনাপুৰ যায় দুৰ্যোধন যায় কুৰুকুল যায় আনন্দ কৰ উৎসৱ কৰ মহোৎসৱ কৰ কিহৰ উৎসৱ যুদ্ধ উৎসৱ কি কৈছ মামা কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে মামা দ্ৰোণাচাৰ্য আৰু নাই খ্ৰীষ্ট দ্ৰোণৰ হাতত নিহত হৈছে আমি পৰাজিত মামা আমি পৰাজিত তুমি কিন্তু সুন্দৰ মিছা কথা ক'ব জানা হইল মামা ই মিছা নহয় ই ছিল সত্য কি শুনিলো দ্ৰোণাচাৰ্য হত কৌৰৱ পৰাজিত মামা বেজাৰ কৰিলে আৰু কি হ'ব কি বেজাৰ কৰাৰ কথা কৈছা হইল আজি মোৰ বুকু ভাগি গ'ল চকুৰ আগত অন্ধকাৰ দেখিছো মোক কি শুনালা হইল মোক কি শুনালা ধৈৰ্য দেখো না মামা তুমি অধৈৰ্য হ'লে দুৰ্যোধনক কোনে সান্তনা দিব ঠিক কৈছা মই অধৈৰ্য হোৱা নাছিল মামা এতিয়াও সময় আছে এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে হইল ইয়াৰ ভিতৰত কথা আছে বাৰু যাও এইবাৰ তুমি সেনাপতি হ'ব লাগিব তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি হইল তুমি পাৰিবা এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি উৰুৱাব পাৰো মই জয়ধ্বজ কিন্তু আৰু কিন্তু নাই হইল আৰু কিন্তু নাই তুমি সেনাপতি হ'বই লাগিব
দেখিছিল আৰু দাতাৰা সেনাপতি হয় শুনা বাবা এই পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা মুচি পেলাম মুচি পেলাম মুচি পেলাম তুমি পাৰিবা তুমি পাৰিবা তুমি পাৰিবা কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে তেতিয়া কৰ্ণ মামা কৰ্ণ কবি সেইবাবে কোনো চিন্তা নাই হল্ল বাৰু যোৱা মামা মূৰ্খ তয়ো পতংগ তয়ো যাবি তয়ো যাবি বনবাসী ভাল আছিল জনপতি সংসাৰিক ভোগবিলাকৰ প্ৰাধান্য বনত নাই ৰাজত্ব ভীষণ চিন্তাই মস্তিষ্কৰ উদ্ভ্ৰান্ত নকৰে সখা বনত সদায় শান্তি সেইকাৰণে ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি এই বনতেই পাতে সখা তেতিয়া আত্মীয় স্বজন বিনাশ কৰি লাভ কি একো লাভ নাই সখা তেন্তে কুৰুক্ষেত্ৰৰ ইমানতে সামৰণি পৰক কুৰুক্ষেত্ৰৰ কোনো পাণ্ডৱে সামৰণি পেলাব নোৱাৰে সখা কিয় ধৰ্মৰ মৰ্যাদা ৰক্ষা পিতামহক হত্যা কৰা গুৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা ই কি ধৰ্ম যদুপতি প্ৰকাশ্য ৰাজসভাত সঠিক ব্যৱস্থা কৰা বালকক শব্দ ৰথে মিলি নিঃসংগভাৱে বধ কৰা এই কি ধৰ্ম ফাল্গুনী হে মাধৱ উত্তেজিত নকৰিবা আৰু উত্তেজন নহয় অৰ্জুন চিৰ লক্ষ্যবোধ মোৰ শত্ৰু বিনাশন ক্ষান্ত হোৱা দাদা ৰাঙলী কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে ৰাঙলী কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় দাদা ভাবিবলৈ দিয়া অৰ্জুন ভাবিবলৈ দিয়া ভাবিছো একতা ভক্তিৰ আছে মাতো দুটি বাকী সেই ভক্তিৰ শুনিতত ৰাজহিংসাখন আত্মীয় শাসনত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবু নৰকত কিয় হেৰুৱাও ইহকালে পৰকালে বংশ নাশ কৰি সহায়কৰ কথাৰো বৰ মিছা নহয় বিকুলৰ ভাই ককাইতকৈ ৰাজ্য ৰাজপাত ডাঙৰ নহয় কেতিয়াও নহয় কিন্তু সেই ভাই ককাই অচিনাকি সুতপুত্ৰক অংগ দেশদান দিব পাৰিলে কিন্তু পাণ্ডৱৰ নামত হ'লে 5খন গাঁও নাহে উন্মাদ নকৰিবা কৃষ্ণ মাত কৰা নাই বিকুল প্ৰতিজ্ঞা এতিয়াও বাকী সত্য প্ৰতিজ্ঞা বিকুদৰ প্ৰতিজ্ঞা গান্ধীত ধৰি অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী কুৰুসভাত অনুদেশৰ দুৰ্যোধন আজিও অক্ষত দেশ পাঞ্চালী আজিও মুক্ত কাশী দুঃশাসন দাম্ভিক কৰ্ণ আজিও জীৱিত দুঃশাসন দাম্ভিক কৰ্ণ আজিও জীৱিত অৰ্জুন যুক্তি তর্ক ধর্ম যাওক রখাতলে অতি কপাল মোর জীবনের বোধ
জানে সকলোৱে, কিন্তু সেই কথা নাজানে কোনেও। কৰ্ণ যে মোৰে পুত্ৰ। কুমাৰী হৈ আছিলো যেতিয়া দুৰ্বাসা মহাতপোধনৰ শুশ্ৰূষা কৰিছিলো অতি যতনেৰে। তুষ্ট হৈ দুৰ্বাসা মহাতপোধনে গন্ধৰ্ব আহ্বান মন্ত্ৰ মোক শিকালে গোপনে। মন্ত্ৰ বল পৰীক্ষাৰ হেতু এদিন মই আৰাধিলো সূৰ্য দেৱতাক। তাৰেই প্ৰভাৱত কবচ কুণ্ডল ধাৰি এটি দেৱলকো মই কৰিছিলো লাভ। কিন্তু লোকনিন্দা আৰু কলংকৰ ভয়ত জন্মৰ পাছতে বাছাক এটি তাম্ৰৰ পাত্ৰত বিসৰ্জন দিলো তোক যমুনাৰ মহা জলধিত।
সূর্য ধন হেতু কর্ণ মহাবীর আরে সূর্য ধলা হেতু কর্ণ মহাবীর সূর্যাদেবায় নমঃ। ওম সূর্যাদেবায় নমঃ। ওম সূর্যাদেবায় নমঃ। হে দীনমণি, দীনহীন কর্ণর প্রাণর দেবতা, লুয়া মোর ভক্তি ভরা সহস্র প্রণাম। তেজ দিয়া, ভক্তি দিয়া, বল বীর্য দিয়া প্রভু অনন্ত অখিল। জন্মর কাহিনী মোর কোনেও না জানে, এই দেবতা মোর বিশ্বর প্রদীপ। জন্মিছু যদিও মই তোমার এই আশীর্বাদ, তথাপিও পদে পদে উপেক্ষিত নির্যাতিত হই পার হয়ে দিনহীন কণ্ডর জীবন। তিরস্কারে পুরস্কার মোর, তাতকৈ বেশি একো নকর কামনা। পিতৃ তুমি উজ্জ্বল মাতঙ্গ, আর মই পুত্র ভাজন হংকারর অভিভপ্ত। তপ্ত হিয়া মোরে, তপ্ত হিয়া মোরে, তপ্ত হিয়া মোরে। কর্ণ, পুত্র মোর নয়নার মণি, কোনে মাতে বাসা করে ভুলি পুত্র করিন ভুলি। কোন তুমি দেবী অসম্ভিতে আহি পুত্র
বুলি শুনালাহি মধুৰ বচন যেই কি নোহোৱা কিয় জানিবৰ নাই প্ৰয়োজন পিতৃ পূজা শেষ হ'ল মোৰ বাকী থকা ফুলৰ অঞ্জলি চৰণত দেও উপহাৰ মাতৃ ৰূপে দেৱী কৰিবা গ্ৰহণ নিজ গুণে আহি যেতিয়া পুত্ৰ বুলি সম্বোধন কৰিছা মোক মোৰ এই ফুলৰ অঞ্জলি নিঘিনাই কৰিবা গ্ৰহণ লোৱা পুত্ৰ হিয়া ভৰা আশীৰ্বাদ মোক কুন্তি মই পাণ্ডৱ জননী পাণ্ডৱ জননী বাছা মই পাণ্ডৱ জননী তেজোদীপ্ত সূৰ্যৰ নন্দন কুন্তি মই সঁচাকৈ জননী তোমাৰ অভাগিনী মাতৃয়ে তোমাক ল'ব বিচাৰিছো আজি বুকু থাপতি মাতৃ তুমি পঞ্চ পাণ্ডৱ বাছা আৰু সেই নিমিত্তে জগতত পাইছা বন্দনা কিয় দেৱী উপজাচি আহি এই হত ভগা নিৎকিন কৰ্ণক যাচি দিছা মাতৃত্ব তোমাৰ মইতো বিচৰা নাই তেনে অধিকাৰ তেনে আশাকো দিয়া নাই মই হৃদয়ত ঠাই এতিয়াও যোৱা দেৱী লৈ মোৰ ভক্তি ভৰা পূজাৰ অঞ্জলি মাতৃ হৈ যশোৱন্ত পঞ্চ পাণ্ডৱৰ গৌৰৱিনী যশস্বিনী হৈ থকা দেৱী তুমি দূৰতে উজলি পুত পুত্ৰৰ অধীৰতে ৰাধাৰ নন্দন নিশ্ময় হৃন্ময় নাচাপিবা কাষ মোৰ কৰিছো মিনতি অভিমান এৰি দিয়া পুত্ৰ যিমানে সৰু বুলি ভাবিছা নিজকে মনত নোহোৱা ইমান সৰু দাতা কৰ্ণ ভুৱন বিখ্যাত উচ্চ শিৰ হিমাদ্ৰীৰ দৰে জ্যেষ্ঠ তুমি পঞ্চ পাণ্ডৱৰ এই কথা নাজানে জগতে আৰু আজিও নিবিচাৰো জনাব পুত পুত্ৰৰ অধীৰতে ৰাধাৰ নন্দন সেই অতি উপযুক্ত পৰিচয় মোৰ বাছা লাভ কৰি তুমি মোক কুমাৰী কালত লুকুৱাই কলংকৰ বোজা মাতৃ হৈ জনম দাইনী অতি নিকৰুণ ভাৱে বিসৰ্জিলা নদীৰ গৰ্ভত ঠেলি দিলা মোক যমৰ মুখত সেইদিনা অলপো নাভাবিলা মনত মাতৃ হৈ নিজ হাতে ৰাক্ষসী বেকেৰে তোমাৰ পুত্ৰক যে হস্তি বিহিলা বাৰু যোৱা কথা হৈ গ'ল এইবোৰ পাহৰা কাহিনী কিন্তু আজি কিয় আহিছা জননী বুৱাব খুজিছা স্নেহৰ মন্দাকিনী ধাৰ মেলি দিছা মমতাৰ ৰক্ষা দুৱাৰ ভুল মোৰ দুখ মোৰ আজি মই কৰিছো স্বীকাৰ লুকুৱা কলংক মোৰ উচ্চ কণ্ঠে জগতত কৰিম প্ৰচাৰ কৰ্ণৰ মাতৃৰ সেই কলংক কাহিনী কৰ্ণৰেই যশস্যা হ'ব মহিমা মণ্ডিত অভিমানী পুত্ৰ মোৰ সেইবাবে নিজ হাতে দিয়া আজি হতদণ্ড মোক বাবে মাতৃ হ'ল আজি বহু পলম তথাপিতো দুখ মই নিদিওঁ তোমাক দুখ মোৰ চিৰাদিস্তাৰ মই পুত্ৰ চিৰভাগ্যহীনা সকলো নতকিবা জননী পুত্ৰ হৈ মাতৃৰ সকলো নোৱাৰো যে চাব স্থিৰ হৈ এতিয়াও কোৱা যদি মোক দিয়া যদি দিবলৈ সত্য পৰিচয় পঞ্চভ্ৰাতা হাঁহিব লৌৰি দয়াশীল যুধিষ্ঠিৰ আঁঠু ল'ব তোমাৰ ওচৰত সচিৰতে হস্তিনাৰ সিংহাসনৰ সহজতে হবা অধিকাৰী নালাগে মাতৃ মোকে সিমান সৌভাগ্য মৰ্ত্যৰ মানৱ মই নহওঁ দেৱতা না কিবা আগত মোৰ হৰগৰ নন্দনৰ ছবি পাণ্ডৱৰ জ্যেষ্ঠ হ'বলৈ কৰা নাই অলপো ভাবিয়াক মই
দৈত্যধন হিতাকাঙ্ক্ষী মহামিত্র মোর যার আজি করুণার বলতে লোভিব পারিসময় রাজপদে অতুল সম্পদে সেই মাতৃ কৌরবর হিতাকাঙ্ক্ষী হই তোলেমি অস্ত্রময় ভারত যুদ্ধত নালাগে দৈত্যবধ আসে মোর পুরুষত্ব কারায়ত্ত হই যার সহায়তে জগততি অধিকার করিলাম বই নিষ্পাপ্য স্থান হে জননী মচা তথাপি তো কমই তোমাকে মাতৃ হৈরবা তুমি চিরদিন পঞ্চ পাণ্ডব কোৱা পুত্ৰ কি ভৰসা আছে এই জাতিৰ মাতৃৰ মহাবীৰ তোমাৰ হাতত হ'ব জানো পাণ্ডৱৰ নিষ্ঠাৰ মাতৃ অর্জুন একমাত্র প্রতিদ্বন্দ্বী মরি করিছু প্রতিজ্ঞাময় অর্জুন বধার বাকি সারি পাণ্ডৱৰ নহব একো বিঘিনি এই কৰ্ণৰ হাতত শুনিয়ে প্ৰতিশ্ৰুতি লাভিলো শান্ত কিন্তু পুত্ৰ নৰবনে অৰ্জুন জীয়াই সেই কথা কোনেও নাজানে জননী অর্জুন থাকিলে এই কর্ণ নাথাকিব আর কিংবা থাকে যদি মহারথ কর্ণ অর্জুনারি নহব নিষ্ঠা যুৱা মাতৃ পঞ্চ পুত্র যেনে তেনে থাকিব তোমাৰ হয় যদি বিধি লিপি কোনে হাই কৰিব খণ্ডন সভাগিনী কুন্তি বল তই কান্দোতে কান্দোতে তোৰ যাবগৈ জীৱন পুত্ৰ কৰ্ণ আহিলো এতিয়া থাকে যেন প্ৰতিশ্ৰুতি মনত তোমাৰ বাচা থাকে যেন প্ৰতিশ্ৰুতি মনত তোমাৰ অবশ্যে থাকিব মাতৃ নির্ভয়ে যোৱা তুমি আজিও তো নাহিলা তুমি এই কন্যাৰ হিতৰ বাবে আহিছিলা তুমি পঞ্চ পাণ্ডৱৰ মংগলৰ বাবে আৰু তাকে পাই গুচি গলা তাৰ লগে লগে এইখিনি উপেক্ষিত কন্যক তোমাৰ নাজানিলা কিনো দিলা দান ৰাক্ষসী জননী মাতৃ হৈ নিশি পুত্ৰৰ আগতে মেলি দিলা মৃত্যুৰ দুৱাৰ নিজ পুত্ৰৰ আগত মেলি দিলা মৃত্যুৰ দুৱাৰ পদ্মা পদ্মা পদ্মা
পদ্মা পদ্মা জীবন রহস্য মোর শুনিবি অভাগী কি হৈছে প্ৰিয়তম মই একো বুজিব পৰা নাই আৰু আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল নহও প্ৰিয়ে হে স্থিৰাজি মই অচল অতল মই কোন জানা পদ্মা জানো প্ৰিয়তম আপুনি মোৰ স্বামী মোৰ গুৰু আপুনিয়ে মোৰ দেৱতাৰো দেৱতা আৰু কি জানা পদ্মা আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন শুনা পদ্মা হুত পুত্ৰ মই জানো প্ৰিয়তম নাজানা পদ্মা হুত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ উপহাস নকৰিব প্ৰভু উপহাস নহয় প্ৰিয়ে মাতাই আহি নিজ মুখে কৈ গ'লে যমুনাৰ তীৰতে আজি প্ৰভাততে ৰাধাৰ নন্দন তই নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয় হে প্ৰভু দয়াময় তোমাৰ অনন্ত লীলা অপাৰ কৰোণা প্ৰভু করুণা নহয় প্রিয়ে ই যে প্রতারণা নহলে ব্যর্থ করি জীবনের হোদালি করিমা এর পাতি লই রেখি অভিহাপি অন্তিম যবনিকা পড়ার আগতে জানির হেতেন কিয় রাজেশ্বরী কুন্তি মাতৃ বলি মোর স্বার্থপর পদ্মা স্বার্থপর আজি সমগ্র পৃথিবী মাথো স্বার্থরাক শুনা পদ্মা কলঙ্কর কালিমাহানি ওই খবরে পড়া ও কিলো যাতনা কত অপমান কথা তেতিয়া তো জননের না কান্দিলে প্রাণ বলে আচার্য নয় অস্ত্র শিক্ষা নিদিলে খিনাতে দ্রৌপদীর স্বয়ম্বর দিনা নেশি বলি দ্রুপদ বালায় করেছিলে কত অপমান উতক নকর বলি বড় মাল্যদান কোতা পদ্মা তেতিয়া তো জননের না কান্দিলে প্রাণ কিন্তু আজি অতীতৰ টেকৰ নিদাৰ কথাৰো নুশুনাব প্ৰভু নোৱা বুজিব গোপনে আছিল কিয় আজি অটকা আপোনাৰ জীৱন রহস্যর বাবে পদ্মা জীবনের রহস্য মোরে গোপনে আসিল কি ৰহস্য প্ৰিয়তম কুমারী আসিল মোরে জননী যেতিয়া আদিত্যর তেজতে দেখা পালে তেতিয়া এই কর্ণক তোমার কলঙ্কর শেখা ধই নিকা করিবর উপায় আসেন মাতো নিকাই নেটুকে হিকোকে জ্ঞান করি মাটির পুতলাতে অকাতরে অম্লান বদনেরে নদের গর্ভতে বিকর্জন দিয়া নদী গর্ভত নিরিব নহলে সে না থাকে নারীর হতির মহিমা শান্ত হুয়া পদ্মা তথাপি তো জননী মোর আরাধ্য জননী এতিয়া কি কৰিব প্ৰিয়তম না লাগে রাজত্ব বুকে না লাগে জ্যেষ্ঠতা ও তো আইকায় জীবনরে শ্রেষ্ঠ পদ মোরে ভক্ত পাণ্ডব মোরে নেশি সহোদরে হকে জননী কুন্তি তথাপি তো বিফল নহব প্রিয়ে জীবনের পণ হকামোর ভাতামোর মাথো দৈত্যধন হকামোর ভাতামোর মাথো দৈত্যধন হকামোর ভাতামোর মাথো দৈত্যধন মাথো দৈত্যধন
মন মাৰি বহি থাকিলে কি হ'ব ভাগিন? ভীষ্ম দুৰ্ণ যদিও বীৰ আছিল পক্ষপাতিত আছিল, নহ'লেনো ভীষ্ম হেন বীৰে 10 দিন আৰু দুৰ্ণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰি পুলকি পৰেনে? গ'ল ভালেই হ'ল। সূৰ্য বিদ্যুৎ কুৰুকুল এতিয়াও হীন হোৱা নাই। অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই যোৱা। বহি নাথাকিবা দুৰ্যোধন, বহি নাথাকিবা। আহিবৰ সময় ক'ত মামা? ভাবিছো, মাত্ৰ ভাবিছো, কি শক্তিত বলিয়ান হৈ পাণ্ডৱ বাহিনীয়ে, কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে ৰাখিব পাৰিছে মোৰ বিপুল সেনানী। নাই দাদা, এই মাথো চক্ৰান্ত, এই চক্ৰান্তকাৰী ভূতকলীয়া কৃষ্ণই এখন দিকে অৰ্জুনৰ ৰথৰ আগত বহুৱাই পিতামহক বধ কৰালে আৰু অস্বস্থাম হত বুলি অখাদ্যক সংবাদ প্ৰচাৰ কৰি গুৰুৰ দেৱকৰে মৃত্যুৰ মুখত পেলালে। ঠিক কৈছা দুখাখন, ঠিক কৈছা। ভীষ্ম দুৰ্ণক বধ কৰিব পৰা শক্তি সেই পাণ্ডৱৰ নাই, মাত্ৰ চক্ৰান্ত চক্ৰান্ত চক্ৰান্ত। চক্ৰান্ত এইবাৰ তাক মই ব্যৰ্থ কৰি অংগাধিপতি কৰ্ণকে সেনাপতি পাতি পৰীক্ষা কৰিম মামা, কত শক্তি ধরে হে পঞ্চ পাণ্ডবে কূটনীতি হরচন্ত কিবা নিশিকিলে সেই রাখাল বালকে কৰ্ণকুশিনাতান বাবা তেওঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কি কৰিবা? তেতিয়া কাক্ষসত হ'ব ভানু, মই ধন্য পেলাম। মামা, এতিয়াও নানুহে ধৰ্মৰ মহিমা, এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা, হ'ব পাৰো ভূত পুত্ৰ মই, হ'ব পাৰো বিশ্বৰ অস্পৃশ্য, কিন্তু বন্ধু বুলি সখা বুলি যাকে ধৰিছ এবাৰ সাৱতী, হত হত কুৰুক্ষেত্ৰ হস্য পাণ্ডৱে লক্ষ্য লক্ষ্য দৈৱকী নন্দনেও নৌৱাৰে ছিঙিবহে বন্ধুত্বৰ দোলে, নৌৱাৰে ছিঙিবহে পৃথিৱীৰ বন্ধনে সকলো জানো সখা। এইবাবে তোমাক আজি মই সেনাপতি পদে বিভূষিত কৰিব খুজিছো। ভাই দুখন ঘোষণা প্ৰচাৰ কৰা মোৰ গুৰু বাহিনীতে অংগৰাজ হ'ব আজি সেনাপতি নিজেই। ভাই দুখন এবার রণত যদি পরাজয় হব লগা আছে, এইবার রণজয় অনিবার্য আমার। কর্ণ মহারথী যদি হয় সেনাপতি নিজেই, এই কৃষ্ণ অর্জুনে প্রমাদে গণিব আৰু ভীম তুচ্ছ কথা প্রকাশী বিকি রাম মরে, এইবার যুদ্ধতে পরিচয় দিম তাকে। এই দুঃখখন কোনে রক্তপান অতিজ্ঞ ভীমরে মূর্খ সামান্য রাক্ষক বধ করি আর হলি হিমাতই আপন শক্তিরে দুঃখখনরে রক্তপান অতিজ্ঞ ভীমরে ভূপা দুৰ্যোধন, বাবা মই এটা কথা ভাবিছো। এই কথা মামা, সেই কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰি পঠিয়াব নোৱাৰিনে? কাক দিহা লগাব পাৰিলেই পাণ্ডৱৰ পুত্ৰৰ ভুৰুকা উদং জানি থবা। মামা,
অন্যায় যুদ্ধ এবার করিল আর নকরু অন্যায় যুদ্ধ করি বালক অভিমন্যুকে বধ করিল এই হত্যায় হট্টপক্ষর ভক্তি না করিব নোৱাৰিলে এই হত্যায় হট্টপক্ষ ভক্তি দান হে করিলে মাত্র কথা হত্যু ওরাই হত্যু চলে বলে ইয়াই অন্যায় ভাবে ইহতকে ধ্বংস করাই আমার প্রধান কর্তব্য অন্যায় যুদ্ধ করি কুরুক্ষেত্র কলঙ্কিত নকরিবা সখা অন্যায় যুদ্ধর হত্য নাকি নোয়ার করিব প্রচণ্ড প্রতাপী যদি রাজা দুর্যোধনে লক্ষ লক্ষ নানির হতে পঞ্চ ভাই পাণ্ডৱৰ সন্মুখীন হব খোজে অন্যায় যুদ্ধতে গৰুকুল ধ্বংস হব এটি পলক হয়তো কথা হোক সখা ওই খবরে পড়া উচ্ছেদ হাতিম বলি পঞ্চ পাণ্ডবরী কত চেষ্টা করিল তথাপি তো আজিও দেহ পাণ্ডবী জীবিত নির্মাণিল তুকি প্রয়োগিনময় অলাহলবি অত মৃত্যু পরিময় করিল রচনা অত রতে উড়ি গলে অরজন্ত করি হয়ত কথা সখা রুত্তরি মরি গুরু বাহিনীয়ে কুরুক্ষেত্র সমরতে করক প্রবেশী অন্যায়রি নাই প্রয়োজনী ভক্তিহীনী নহে দুর্যোধনী এতিয়াও জীবিত কর্ণ দুঃখ গনে সত্য কথা সখা বীরে মাথু ধর্ম যুদ্ধ করি আবাহন জয় হয় কিংবা মৃত্যু করে আলিঙ্গন আজি ধর্ম লাগে আজি পুণ্য লাগে আজি দুর্যোধনক সকলো লাগে অতদিন কত আসিরা দুর্যোধন পাখা খেলত ধর্মলৈ মনত নপৰিল ৰজস্বলা দ্ৰুপদীকে ব্যৱস্থা কৰোঁতে ধৰ্মলৈ মনত নপৰিল মোৰ মোৰ পিতা পিতা এটা কৈ ৯৯টা ভাতৃক অন্ধকার কারাগারত এমুঠি অন্নৰ বাবে মৰিবৰ অবয়ত ধৰ্মলৈ মনত নপৰিল আজি আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি দুৰ্যোধনক সকলো লাগে কৃষ্ণ হৰি
দুৰ্যোধনক অলপ বুজাবচোন সি আপোনাৰ কথা নিশ্চয় শুনিব ই নুশুনে ৰাণী ই মোৰ কথা নুশুনে কিয় নুশুনিব অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয় আপুনি তাৰ পিতা আপুনি তাৰ জন্মদাতা সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ আৰু তুমিওতো তাৰ মাতা ৰাণী পুত্ৰই যদি পিতৃৰ কথা শুনিব পাৰে মাতৃৰ কথা নুশুনি নাথাকে ৰাণী মই কিমান চেষ্টা কৰি চালো কিমান যে তাক বুজালো কিমান অনুনয় বিনয় কৰিলো কিন্তু সকলো চেষ্টা মোৰ অথলে গ'ল মহাৰাজ অথলে গ'ল আৰু মই কি বুজোৱা নাই কতদিন কাষতে বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাতে হাতে ফুৰাই কত বুজালো সি নুশুনিলে ৰাণী সি মোক উমুলাই গুচি গ'ল বিশ্বাস নহয় মহাৰাজ কি বিশ্বাসী নহয় গান্ধাৰী আপোনাৰ কথা পুত্ৰ অবাধ্য আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰকে জন্মান্ধ বুলি বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা অভিনয় নকৰিব মহাৰাজ এই কুৰুক্ষেত্ৰৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি এই ক্ষেত্ৰত আপুনিয়েই বেছি দায়ী মহাৰাজ আপুনিয়েই বেছি দায়ী শাস্তি দিয়া ৰাণী শাস্তি দিয়া ৰাজেশ্বৰী তুমি ৰাজে মাতা তুমি শাস্তি দিয়া ৰাণী শাস্তি দিয়া এটা কৈ ৯৮টা পুত্ৰৰ অকাল মৃত্যুক দেখিও যাৰ বুকু নকঁপিল সেই কালচেতীয়া পুৰুষক সেই কঠোৰ পাষাণক এই অবলা নাৰীয়ে কি শাস্তি দিব পাৰে মহাৰাজ কি শাস্তি দিব পাৰে পুত্ৰ হুকতে জৰ্জৰিত হবলৈ কৈছা ৰাণী হৈছো বহুদিনৰ আগতেই হৈছো যিদিনা তুমি কৰুণাময় জননীয়ে নিজে গৰ্ভতে ধাৰণ কৰা দেৱশিশুক গৰ্ভৰে ভিতৰতে লুৰ মুদ্গৰেৰে মৰিয়াই কোমল মাংস পিণ্ডতে পৰিণত কৰিছিলা সেইদিনাই হৈছো আজি আৰু অশ্ৰু টুকিবলৈ বাকী ৰখা নাই গান্ধাৰী মহাৰাজ অশ্ৰু নদী বৈ শেষ হৈ গ'ল বুকুৰ স্নেহ নিজৰা শুকাই শিলৰ তলি উদং হৈ গ'ল মহাৰাজ ৰাণী মহাৰাজ মতিভ্ৰষ্ট দুৰ্বল বিদ্ৰময় ক্ষমা কৰা ৰাণী মোক ক্ষমা কৰা মহাৰাজ মহাৰাজ হৱা দুৰ্যোধন আহিছে মই স্থিৰেৰে থাকিব পৰা নাই ৰাণী মহাৰাজ মোক শয্যালৈ লৈ ব'লা ৰাণী মহাৰাজ তুমি বোলে মুখী মাতি পঠাইছিলাই মাতিছিলো দুৰ্যোগ তেন্তে কোৱাই কিয় মাতালা তুমি নিমাত কিয় কোৱাই তোমাৰ কি হৈছে একো হোৱা নাই তেন্তে কোৱাই তোমাৰ আদেশতে কুৰুক্ষেত্ৰৰ পৰা মই লৰি আহিছো মই কম তই
শুনিবি পুত্ৰ কোনদিন তোমারে অবাধ্য হইছো আই তেন্তে তেন্তে শুন পুত্ৰ কোৱাই এই যুদ্ধ তই পৰিত্যাগ কৰ আই মোৰ সকলো শেষ হৈ গ'ল মাত্ৰ তই আৰু দুখাখনেই জীয়াই আছ মোৰ কথা শুন পুত্ৰ এই যুদ্ধ তই পৰিহাৰ কৰ আই কিয় তুমি সেই একেটা কথাকে ধৰি আছা কিয় সেই মই একেটা কথাকে বাৰে বাৰে ধৰি আছো পুত্ৰ হুকছে কি বুজাম তোক ভৰ বয়সতে এটাকৈ ৯৮টা পুত্ৰই মোক এৰি গুচি গ'ল চিৰদিনলৈ সিহঁতে মোৰ এই বুকু হোৱাই আছিল কিন্তু মোৰ এই বুকু আজি উদং হৈ গ'ল মোৰ কথা শুন পুত্ৰ এই যুদ্ধ তই পৰিহাৰ কৰ এই জননী পৰিহাৰ কৰিলে সমৰ মৃত্যু পুৰীৰ পৰা আহিবনে ঘূৰি মোৰ মৃত ভাত ঘূৰি পৰিহাৰ কৰিলে সমৰি মাৰিম নে মুচিব কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা কোনেও নোৱাৰে মচিব বিধিৰ বিধান সেই বুলি পুত্ৰ আপোন ঘৰত জ্বলিলে যি ভীষণ অগ্নি তাক আৰু দুগুণে জ্বলিবলৈ নিদিবি পুত্ৰ নিদিবি আই যি অগ্নিয়ে দহন কৰিলে মৰি মাতা স্নেহৰি যি অগ্নিয়ে দহন কৰিলে মৰি আত্মীয় স্বজনী এই অগ্নি জনক জননী হয় যদি দগ্ধ হকি শিরহত্য মরি নতুবা নিজেই দহি চাই ভস্ম হই উড়ি উড়ি কুশি যামে ওর পারলই মাতৃৰ আজ্ঞা লংঘন নকৰিবি পুত্ৰ পুত্রক অপরাধী নকরিবা মাতা জন্মই বেদবাণী তোমার আদি কিন্তু কি করিমি মেরি দিল তরি মরি মহাজলাধিতি নহে ঘুরি নোয়ারু ঘুরাব সৈক্যপি না পাই মাতা তারি লক্ষ্য তীর পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে তাকে দি নকৰ কিয় সন্ধিৰ প্ৰস্তাৱ দয়াহীন যুধিষ্ঠিৰ ভীমাৰ্জু নোহে বুজন তোৰ এই সন্ধিৰ প্ৰস্তাৱক তেওঁলোকে সাদৰেৰে কৰিব গ্ৰহণ কৌরবর সন্ধি মাতা পাণ্ডৱৰ হতে তোৰ কি ক্ষতি ক্ষতি একো নাই এই সন্ধিৰ কাৰণে যুদ্ধৰ আয়োজন মৰি নাছিলি জননী এই সন্ধিৰ কাৰণে লক্ষ বীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জনী নাই কৰা পাণ্ডানে উন্মাদৰ দৰে শুনা মাতা জন্ম মৰি ক্ষত্ৰিয় কুলতী বীৰময়ী চন্দ্ৰবংশী ৰাজেশ্বৰী আনৰ ভয়ত আজি কাপুৰুষ হৈ পাণ্ডৱৰ চৰণতে প্ৰণিপাত জনাই সন্ধি ভিক্ষা মই নকৰো হয় যদি চৰকাৰ মোৰেই পুনৰ হস্তিনা যদি দগ্ধ হকি শিরহত্য মরি নতুবা নিজেই দহি চাই ভস্ম হই উড়ি উড়ি গুচি যামে ওর পারলই পিতৃ পদে মতি চেনি চিরদিন রই আৰু যদি হয় পৰাজয় পরাজয়
তোমার সন্তান মই নাই মরি মৃত্যুর ভয়। গান্ধারে মহারাজ বল আমি বিশ্রাম করুঙ্গ। বিষাদিত মনে সনে অন্ধাধিত রাষ্ট্র পুত্র কত মাতৃ দুঃখে জর্জরিত। জয় কৌরব জয় ওই কৌরব জয় কৌরব জয় 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 রিনা দেই রিনা দেই আগে রিনা গীতা বিজি দেই ওয়ারে যুদ্ধ যাত্রা করি সরে দুর্যোধন জয় হরি ওয়ারে ভগে চলে বীরগণ কর্ণ মুখা হর হরি রিনা দেই জয় পাণ্ডবর জয় পাণ্ডবর জয় পাণ্ডবর জয় জয় জয়। হে জয় যুদ্ধ যাত্রা তোহরি সোলে পাণ্ডু পুত্র আগে ভীমে গদালো মরিয়া গন্ধ দাদা আজি আমাৰ যুদ্ধ জয় হৈছে যদিও ইয়াত আমি নিৰ্ভৰ কৰিব নোৱাৰি। কৰ্ণ হৈছে অসীম প্ৰতাপী দুৰ্জয়বীৰ। আজি ৰণত হাৰি গৈছে বুলিয়েই কৰ্ণৰ শক্তিত সন্দেহ কৰিলে ভুল কৰা হ'ব ভাই। দাদা সেইবোৰ অৰ্থহীন ভাৱ, সেইবাবে দাদা নহৈছিল বিবেকিকে পহেলিকা হৈছে মোক অস্থিৰ কৰে কোনো সময়ত। কিন্তু কিন্তু মইতো নহওঁ কাতৰ। দাদা যিমানেই ডাঙৰ বিহু হওক কৌৰৱৰ যিমানেই শক্তি থাকক এক ফল আমাৰে সৌভাগ্য বুলি মোৰ ধাৰণা দাদা। সেই ধাৰণাকে মনত লৈ ময়ো যুদ্ধ আহ্বান কৰিছিলোঁ ভাই। কিন্তু দুখ লাগে মাজে মাজে, হয় অনুতাপ নিজৰ নিজৰ বংশ নাশ কৰি এয়া মই কি কৰিছোঁ ভাই। দাদা নোহে এইটো হুকৰ সময়। দেখা পালে আপোনাক কাতৰ উদ্দীপনা কৰিম সভাৰ মাজত। আজি আপোনাৰ পৰা সকলো বিচাৰিছে উত্তেজনা আৰু উদ্দীপনাৰ বাণী। দাদা পাপৰ প্ৰায়শ্চিত্ত দুখৰ শাস্তি আছেই, তাতো বেজাৰৰ কথা কি আছে দাদা? দুৰ্যোধনৰ বাহিৰে কোনো সিমান দুখ বা পাপ কৰা নাই সহদেৱ। যদিও বা কৰিছে ৰজাৰ আজ্ঞাত কৰিছে।
ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি প্ৰজাস্বৰূপে কৰিছে। দাদা হয়, অধৰ্মী ৰজাৰ পাপ কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে। আংশিক সঁচা। কত মন নকৰে শকুনি এই বিবাদৰ গুৰি এই যুদ্ধত পুৰোহি অভিমানী দুৰ্যোধনে তাৰ কথা শুনি এই যুদ্ধত জাপ দিছিল। সেই শকুনি যিমানলৈকে জীয়াই থাকিব সিমান দিনলৈকে যুদ্ধ চলিয়াই যাব। বাৰু মই এতিয়া আহিলো দাদা। যোৱা ভাই, তুমি ক্লান্ত। খুলুম তুমি এই শেষ অবুধ সন্তানক কলৈ টানি নিছা প্ৰভু? ভাই, অনেক হৈছে। যুদ্ধক্ষেত্ৰৰ পৰা প্ৰাণলৈ পলাল দাদা। শুনিছো ভাই অতি আনন্দৰ কথা। সেই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে কৰ্ণক আগতে অংগদেশ কৰিলে প্ৰদান। কিন্তু দুৰ্যোধনৰ ধৈৰ্যৰ প্ৰশংসা নকৰি নোৱাৰি। এতিয়া অচল অথল এতিয়া বুকু দাঁত। মানুহ স্বৰূপে ৰজা স্বৰূপে দুৰ্যোধন দুখী হলেও সত্য স্বৰূপে কুৰুৰাজ যথাৰ্থ বীৰ। সেই বীৰত্বও যাব, দত বুকু কঁপি উঠিব। কেনেকৈ ভাই? বিশ্বাস কৰো। গুৰুপতিৰো কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত। অযোগ্যতে বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী। হ'ব পাৰে যোগ্যজন, কিন্তু এইদৰে পলাবলৈ হলে এই বিশ্বাস কিমান দিন থাকিব? মোৰ ধাৰণা হৈছে এইবাৰ কৰ্ণই ৰুদ্ৰ মূৰ্তি কৰিব ধাৰণ। কোনো ক্ষত্ৰিয় বীৰে পৰাজয় কলংক সহ্য কৰিব নোৱাৰে অৰ্জুন। মোৰো সেই ধাৰণা। চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়। যদুপতি কি কৰিব সহায়? তোমাৰ পৰা গান্ধীপ আৰু দাদাৰ পৰা গদালৈ যুদ্ধ কৰা শক্তি যদুপতি এতিয়াও হোৱা নাই। পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপত খাওঁনে? যদুপতি, তুমি নিৰস্ত্ৰ হলেও তোমাৰ অনন্ত শক্তিৰ এটি কণাই আমাৰ পঞ্চভাতা আৰু সেনানীক শক্তিশালী কৰি তুলিছে। সিমান শক্তি থকা হলে জৰাসন্ধৰ ভয়ত তোমালোকৰ ওচৰ নেচাপিলোহেঁতেন ধৰ্মৰাজ। বাৰু সেইবোৰ কথা এতিয়া নালাগে, ব'লা শিবিৰলৈ যাওঁ। মোৰ বৰ ভাগৰ লাগিছে। আহা যদুপতি, মই বিশ্ৰামৰ আয়োজন কৰোঁ। ব'লা যদুপতি, অমিও শান্ত। ভীমাৰ্জুনে যুদ্ধ কৰি আজি শান্ত হোৱা আৰম্ভ কৰিছে। আজি শান্ত, কালিলৈ মৌচা আৰু পৰহিলৈ ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মৌচা নাযায় যদুপতি। যাবলৈ কিমান পৰ? পলৰীয়া অধীৰত গোটেই বিকুদৰৰ চেতনা বিলোপ কৰিব নোৱাৰে মাধৱ। কিন্তু সেই অধীৰত খোদ হিন্দু পুত্ৰ জয়দূততকৈ কোনো গুণেই হীন নহয় দাদা। অৰ্থাৎ হীন জয়ৰথে নিজৰ গদাৰে আঘাত কৰি যদি বিকুদৰক মৌচা নিয়াব পাৰে, ৰামদত্ত বিজয়ধাৰী কৰ্ণই নিজৰ ধনুৰূপানেৰে তেওঁক মূৰ্ছিত কৰা একো অসম্ভৱ নহয় দাদা। জয় বিজয় মই একোকে নামানো। ধনবান অগ্নিবান নগণকে ভীষণ ঘট পালে ভীমৰ গদাৰ উৰে যাব ধনুবান ধন বন হৈ। দাদাৰ অলপ কথাতে খং উঠে। খং নহয় কৃষ্ণ, এই মোৰ সৰল কথা। এতিয়া বুজিলো বিকুদৰ মৌৰ্চা বিধৰ মানুহ নহয়, কিন্তু সখাতে অলপ খন্দে আছে। কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। বাদ প্ৰতিবাদ মোক নালাগে মুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত, গুৰু দত্ত থাকক বিজয় সখা কৰ্ণৰ হাতত। গুৰু আছে এই
দেব দত্ত গান্ধীব মুথের ওদিকে আকুলি যে ওদিকে তৃষ্ণা দূর ঘরে ঘরে বিচারিছে কর্ণর রুধির ঘরে ঘরে বিচারিছে কর্ণর রুধির ওরে অতি উৎকণ্ঠ উত্তপ্ত হেদ মোকো লাগে হে দুখাখনৰ বুকুৰ অমৃত হা 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 পাবা ও নিশ্চয় পাবা এতিয়া আহা বোলাও কাকন অঙ্গরাজ প্রথম চেষ্টা ব্যর্থ গৈছে হয় কিন্তু সেই বুলি মই নিরক্ষাহী নহওঁ আমার অদস্য সৈন্য নিধন হল অঙ্গরাজ স্বীকাৰ কৰিছো কিন্তু ভীষ্মদন্যয়ো হত্তুনাশত বাধা দিব নোৱাৰিছিল সেইটো হয় পিছে দাদাৰ স্থাপনাবোৰত যিমান আছে আৰু আছিল আন কাৰ ওপৰত সিমান নাই মাত্ৰ সন্মান কৰি পিতামৰ গুৰুজনাৰ আগতে সেনাপতি পাতিলে সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই জানো অঙ্গরাজ আজি হাৰিছো বুলিয়েই চিৰদিন নাহাৰো আজি সৈন্যনাশ হৈছে বুলিয়েই চিৰদিন হ'ব নোৱাৰে যিদিনা পঞ্চ পাণ্ডৱৰে মৃত দেহ ওপৰত ইয়াল হগুনে বহি মাংস পিণ্ড তন অজৰা কৰিব সেইদিনা আমাৰ কিমান আনন্দ হ'ব সেই শুভ দিনৰে আৰু বেছি ক্ষণ নাই সেই দিন আহিছে আহিবই লাগিব দুৰ্যোধন দুখাখনৰে গদা অৰিণ মহাৰথীৰে ধনু আৰু শকুনেৰে মন্ত্ৰণা ধেমালি কথা নহয় সেইদিন আহিবই লাগিব আৰু আপুনি অলপ অপেক্ষা কৰক মই এই সংবাদ দাদাক জনাংগৈ কৃষ্ণ হব পাৰা তুমি নৰৰূপী ভগৱান কিন্তু সেই বুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব পাৰ্থক ৰাখিব নোৱাৰিবা অংগাধিপতি পাণ্ডৱৰ পৰাজয় বাৰ্তা শুনি সুখী হল তিৰস্কাৰ নকৰিবা সখা তিৰস্কাৰ কৰা নাই সখা তোমাৰ গুণানুকীৰ্তন হে কৰিছো সখা কি এই কৰ্ণ এতিয়াও জীৱিত এটা সামান্য কুৰুহে নাইও পলৰীয়া হৈ জীৱন ধাৰণ কৰিবলৈ লাজ পাই অংগৰাজে কুৰুপতিৰ ই আজি কেনে ব্যৱহাৰ কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ কৌৰৱেশ্বৰ কৰ্ণক অধৈৰ্য নকৰিবা ক্ষিপ্ত নকৰিবা ভূকুটি দেখুৱাবলৈ মোকে নাৰী জ্ঞান কৰিছে অংগৰাজে জানো তুমি মহাৰাজে বসন্ত প্ৰতাপী জানো তুমি বীৰ নোহোৱাৰ মৰি অসীম ঐশ্বৰ্যশালী তুমি কুৰুপতি নিশখাই নিৰ্ধনী কৰ্ণক সত্য কথা অযাচিতে কৰিছিলা ৰাজ্য দান কৰিছিলা মণি মুকুতা দান কিন্তু সেই বুলি কৰ্ণই নকৰে সহ্য এনে অপমান তেন্তে কোন পানে সহ্য কৰিম মই এনে অপমান কি অপমান পলায়নৰ অপমান কৌৰৱৰ সেনাপতি পলায়নৰ অপমান পাতে ঘাতে আলোচনা বনবাসী পাণ্ডৱৰ নিপুঞ্চা নেকি চাই ৰং পাণ্ডিত্য ইটো হল কৌৰৱৰ বিৰাট বাহিনী উত্তৰচাকে পাণ লৈ তেজিলে হবৰ ভিক্ষৰ তিৰস্কাৰ মৃত্যুপৰ বাৰী দুৰ্বলীৰ এনে অহংকাৰ তেন্তে ভাৰতৰ একছত্ৰী অধীশ্বৰ হৈ আজি মই অম্লান বদনে আজি মই লভীৰ পাতি মহাৰাজ নালাগে অস্পষ্ট নহয় প্ৰত্যক্ষে পাইছো দেখা অন্তৰৰ মন ব্যৰ্থ বেদনাৰ ৰেখা নিদাৰুণ ক্ৰূৰ নিয়তিয়ে গোপনে আহি নিৰ্মম হাতেৰে ভাগ্য চক্ৰ আজি মোৰ প্ৰতিকূলি দিছিলে ঘূৰাই এইবাৰ সতৰ্ক মই নোৱাৰে চাপিব কাষে নোৱাৰে তিনিব আৰু ষড়যন্ত্ৰ জাল মহাৰাজ
দিয়া মুখ শুনি পোন আরথিয়ে জন শেষ কৰো মই কোনো ক্ষেত্ৰত উজ্বলাও কৌৰৱৰ তৃতীয় গণন ভদ্রপতি মধ্যপতি করিবরে কর্ণরে হরিত্য শিকারে আদেশ যদিহে কৰে কৌৰৱ ঈশ্বৰে অৱশ্যে কৰিব লাগিব ইমোরে আদিক নহয় মধ্যপতি মহাৰাজ ইমোরে অনুরোধে আনন্দৰে মই কৰিলো স্বীকাৰ তেন্তে কুৰুপতি সুস্থিৰে আপোন কক্ষত কৰাগৈ বিশ্ৰাম যুদ্ধ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰি নালাগে জাপিব আৰু বিনিদ্ৰ ৰজনী প্রবল বেগেরে আজি ধুমুহ বলিব রুধিবরে রুধিবরে রুধিবর শক্তি আই পাণ্ডবরে